নমস্কাৰ, মই অনিন্দিতা খনিকৰ হাজৰিকা, তিনিচুকীয়াৰ পৰা। কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰি থকা মঞ্চ পোহৰ জোনাকীলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰি পাঠ কৰিবলৈ লৈছোঁ এটা স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম বন কৰা ছোৱালীজনী। বন কৰা ছোৱালীজনী আজি আৰু তেনে হৈ থকা নাই। বাতৰি কাকত আৰু টিভিৰ নিউজ চেনেলবোৰৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰা তাই আজি বিশেষ চেলিব্ৰিটি। তাইৰ বস্ত্ৰহীন শৰীৰটো বাৰে বাৰে প্ৰদৰ্শিত হৈছে। দেখুওৱা হৈছে গৰম পানীত বিদিৰি নোহোৱা পিঠিখন, শৌকাৰ কোবত হেৰাপতা কলা ফুলৰ দাগবোৰ। মৃত বন কৰা ছোৱালীজনী ক্ৰমান্বয়ে হৈ পৰিছে চেলিব্ৰিটি। জীৱন্ত কালত তাইক কোনেও চিনি পোৱা নাছিল। তাইৰ বিবৰ্ণ মুখখনৰ মাজেৰে কোনেও চাবলৈ যত্ন কৰা নাছিল দেই পুৰি যোৱা কোমল কলিজাখন। মাহৰ মূৰত টকাকেইটা নিবলৈ অহা দেউতাকক তাইৰ ক'বলৈ মন গৈছিল, পিতাই, মোকো লগতে লৈ বলচোন, মই আৰু ইয়াত নেথাকো। কিন্তু নোৱাৰিছিল। আবদ্ধ কোঠাৰ খিৰিকীৰ ৰেলিঙত বন্দী তাইৰ আশা, তাইৰ সপোন। পিঠি দেখুৱাই আঁতৰি যোৱা দেউতাকৰ জেপত তেতিয়া যে তাই শ্ৰম বেচা এনোৰা টকা। তেওঁ কৈ গৈছিল, আইজনী, ভালকৈ কাম বন কৰিবি দেই, ছাৰ বাইদেউৰ কথা শুনিবি। পখিলা খেদাৰ বয়সত হাতত ঝাৰু লোৱা তাই বন কৰা ছোৱালী। তাইৰ সপোন থাকিব নোৱাৰে, তাইৰ কামবোৰ নিখুঁত হোৱাটো বাধ্যতামূলক। তেনেকৈ বাধ্যতামূলক মালিকৰ ইচাৰাত নচাটো। বন কৰা ছোৱালীবোৰৰ জীৱন যৌৱন যেন আধা লিখা দস্তাবেজ। বন কৰা ছোৱালীবোৰ মালিকৰ ভোগৰ পণ্য। ধৰ্ষণ শব্দৰ অৰ্থ নুবুজোতেই ধৰ্ষিতা। যৌৱন অথবা প্ৰেম তাইৰ বাবে অভিশাপ। তাইৰ উঠন বুকু পুৰঠ কলাফুল মালিকবোৰৰ হেঁপাহ আৰু মালিকনীৰ চকুৰ কুটা। তাই নেজানে মাতৃত্বৰ বিধি, অথচ তাইৰ পেটত একলা দুকলাকৈ বাঢ়ে একোটা চন্দ্ৰকলা। বাইদেউবোৰৰ আঙুলিৰ মূৰত হিচাপ থাকে, তাই কিমান দিন গা ধোৱা নাই। সন্মান ৰক্ষাৰ বিকল্পও থাকে, হয় খহাব লাগিব, নহয় মৰিব লাগিব। তাই মৰে, দল সংগঠনবোৰ জাগে। তাইৰ মৃত্যু হৈ পৰে ৰাজপথৰ প্ৰতিবাদ, ন্যায়ালয়ৰ শপতনামা, হস্পিটেলৰ পোষ্টমৰ্টেম ৰিপৰ্ট, সাংবাদিকৰ ৰহণ লগা সংবাদ। জেইলাৰৰ ব্যস্ততা, মানি অপৰাধীৰ বাবে কিছু ব্যৱস্থা। তাইৰ মৃত্যু এতিয়া বহুতৰে বাবে মুকলি ব্যৱসায়। তাই এতিয়া বন কৰা ছোৱালী নহয়, তাই এটা ইছ্যু। দিন বাগৰে, বন কৰা ছোৱালীজনী ফাইলত আবদ্ধ হৈ পৰে। তাই মৰি মৰি যি আকৌ মৰে। অপৰাধীয়ে মুকলিকৈ আন এজনী বন কৰা ছোৱালীৰ সন্ধানত নামে। ধন্যবাদ।